This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক স্বৰাজোত্তৰ কালত অসমে পালে এজনকৈ 15 জন মুখ্যমন্ত্ৰী ছাৰ সৈয়দ সাদুল্লাৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে আমি সকলো মুখ্যমন্ত্ৰীৰ কাষ চাপিব হয়তো পৰা নাই কোনোবাই যদি সাদুল্লাক লগ পাইছিল তেওঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈ জীয়াই থকা নাই অথবা কোনোবাই যদি হিতেশ্বৰ শইকীয়াক লগ পাইছিল তেন্তে তেওঁ হয়তো প্ৰফুল্ল মহন্তক লগ নাপাবও পাৰে কিন্তু আপোনালোকক এনে এজন মানুহৰ সন্ধান দিব খুইছো যিজন মানুহে এজনকৈ প্ৰত্যেকজন 15 জন মুখ্যমন্ত্ৰীক অতি ঘনিষ্ঠভাৱে লগ পাইছে কাৰোবাক যদি নিজৰ ছাত্ৰ জীৱনৰ পৰা লগ পাইছে কাৰোবাক সেই মুখ্যমন্ত্ৰীজনৰ ছাত্ৰ জীৱনৰ পৰা লগ পাইছে সেইজন মানুহ আন কোনো নহয় আপোনালোকৰ সকলোৰে পৰিচিত সাংবাদিক বুদ্ধিজীৱী লিখক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়া নমস্কাৰ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাক ষ্টুডিঅ'ৰ মজিয়াত পাই আমি অত্যন্ত আনন্দিত এই প্ৰচণ্ড জাৰক নেওচি কোভিডৰ মাজত এই 93 বছৰ বয়সত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আজিও যেন এজন টজ বজিয়া ডেকা শুনি ভাল পাব যে পৃথিৱীৰ কথা মই নাজানো কিন্তু ভাৰতবৰ্ষত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী এই একমাত্ৰ বৰ্ষীয়ান সাংবাদিক যিজনে 93 বছৰ বয়সতো এটা চাকৰি কৰি আছে দুখনকৈ কাকত সাপ্তাহিক কাকত তেখেতে সম্পাদনা কৰে আৰু তেখেত একমাত্ৰ 93 বছৰীয়া দৰমহা পোৱা সাংবাদিক অভিনন্দন চক্ৰৱৰ্তী ডাঙৰীয়া মই কোনো পাতনি নেমেলাকৈ দৰ্শকসকল উৎসুক হৈ আছে যে ছাৰ সৈয়দ সাদুল্লাহ হয় যাৰ বিষয়ে অসমীয়া মানুহে খুব কম জানে তেওঁক আপুনি কেনেকৈ লগ পাইছিল আৰু তেওঁ প্ৰসংগত আপোনাৰ ধাৰণাবোৰ কেনে ধৰণৰ ছাৰ সাদুল্লাহ যেতিয়া প্ৰধানমন্ত্ৰী আছিল তেওঁ তিনিবাৰকৈ হৈছিল আৰু স্বাধীনতাৰ আগতেই তেতিয়া তেওঁ মই সেই সময় ছাত্ৰ আছিলোঁ তেওঁ মই ঘনিষ্ঠভাৱে পোৱা নাছিলোঁ কিন্তু যেতিয়া তেওঁ অৱসৰ গ্ৰহণ কৰিলে ৰাজনীতিৰ পৰা সেই সময়ত তেওঁ যোৰহাটলৈ গৈছিলে তেওঁৰ আত্মীয় কেৰামত আলী বিখ্যাত উকিল তেওঁৰ জোঁৱায়েক আছিলে শফিকুল হুছেইন চৌধুৰী বুলি এজন আছিলে কেৰামত আলীৰ সম্পৰ্কীয় মোৰ কলেজ ইউনিয়নৰ তেওঁ ভাইচ প্ৰেচিডেণ্ট আছিলে শফিকুলে ক'লে যে সাদুল্লাহ চাহাব আহিছে আপুনি কথা পাতিব নেকি মই নিশ্চয় সাদুল্লাহ চাহাবক মই দেখা কৰিলোঁ সাদুল্লাহ চাহাবে তেতিয়া সুন্দৰকৈ কথা পাতিলে মই তেতিয়া ইউনিয়ন ছেক্ৰেটাৰী মই সাদুল্লাহ চাহাবক আমাৰ কলেজলৈ নিমন্ত্ৰণ কৰিলোঁ লেকচাৰ দিবৰ কাৰণে তেওঁ এখন জে বি কলেজৰ লেকচাৰ তেওঁ ক'লে যে যাম বাৰু তেওঁ সুন্দৰ অসমীয়াত সুন্দৰ ভাষণ দিছিলে এঘণ্টা যোৰা অসমীয়া মানুহ তেওঁ কৈছে এটা শব্দ মনত আছে চলি নাকান্দিলে কল নাপায় অসমীয়া মানুহে কান্দিব জানিব লাগিব কেন্দ্ৰৰ পৰা আদায় কৰিব জানিব লাগিব কান্দি আৰু প্ৰয়োজন হ'লে ভুকুৱাই টেবুল ভুকুৱাই আদায় কৰিব লাগিব সাদুল্লাই কৈছিলে সেইদৰে সাদুল্লাৰ লগত তেওঁ সেইটো কলেজলৈ মই নি তেওঁ হতুৱাই বক্তৃতা দিলোঁ এঘণ্টা যোৱা বক্তৃতা দিলে আৰু চাহ জলপান খুৱাই তেওঁক বিদায় দিলোঁ তাৰপিছত আহিলে সাদুল্লাৰ যেতিয়া আপুনি যিটো ভাষণ দিছিলে জে বি কলেজত আপোনাৰ যদি মনত আছে সেই ভাষণটোত আপুনি সাদুল্লাক কিজন সাদুল্লাক আৱিষ্কাৰ কৰিছিলে এজন ৰাষ্ট্ৰীয়তাবাদী নেতা না তেওঁ মুছলিম লীগৰ নেতা না সেই সময়ত অসমৰ প্ৰাক্তন এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে অসমৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হিচাপে আৰু বিচক্ষণ অতি বিচক্ষণ এজন আইনজীৱী তেওঁ আইনবিদ হিচাপে আৰু কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটিৰ এজন সদস্য হিচাপে মই তেওঁক বিচাৰিছিলোঁ তেওঁ ড্ৰাফটিং কনষ্টিটিউশ্যনখন যিখন ড্ৰাফ্ট কৰিছিলে সেই ড্ৰাফটিং কমিটিৰ আম্বেদকাৰৰ নেতৃত্বত তেওঁ এজন মেম্বাৰ আছিলে হয় তেওঁক যেতিয়া কনষ্টিটিউৱেণ্ট এছেম্বলিৰ সদস্য কৰিব খোজা হৈছিল তেতিয়া কিন্তু গোপীনাথ বৰদলৈয়ে নেহেৰুক অনুৰোধ কৰিছিল যে ছাৰ সৈয়দ সাদুল্লাহক কনষ্টিটিউৱেণ্ট এছেম্বলিৰ এজন সদস্য কৰি ল'ব লাগে কিন্তু তাৰ আগলৈকে সাদুল্লাৰ যিটো ভূমিকা সেইটো সম্পূৰ্ণ ভাৰত বিৰোধী আৰু সম্পূৰ্ণ অসম বিৰোধী বুলি সকলোৰে ধাৰণা সেইটো দুৰ্ভাগ্য সাদুল্লাহ যদিহে আমাৰ মেইন ষ্ট্ৰীমত থাকিলেহেঁতেন তেওঁ মুছলিম লীগ নকৰিলেহেঁতেন তেওঁ হয়তো ফকৰুদ্দিন আলীৰ আগতেই ৰাষ্ট্ৰপতি হ'লহেঁতেন বোধ কৰোঁ যদি তেওঁ মেইন ষ্ট্ৰীমত থাকিলেহেঁতেন ফকৰুদ্দিন আলী চাহাবৰ আগতেই
তেওঁ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈ গ'লহেঁতেন সাদুল্লাৰ সময়তে সাদুল্লাৰ পিছতো আপুনি জগন্নাথ বৰুৱা কলেজত যেতিয়া পঢ়ি আছিল তেতিয়া আচাৰ্য জে.বি. কৃপালনী আহিছিল হয় আৰু অন্যান্য নেতাসকল আহিছিল এওঁলোকক আপুনি কি ধৰণে লগ পাইছিল মই বিখ্যাত নেতাসকলৰ ভিতৰত আচাৰ্য জে.বি. কৃপালনী জয়প্ৰকাশ নাৰায়ণ জে.চি. কুমাৰাপ্পা আমাৰ সাৰংগপানী তেতিয়া আমাৰ এয়াৰ বাজি ইউনিভাৰ্চিটিৰ আৰু আমাৰ হেৰি বিখ্যাত আমাৰ সেনানায়ক জেনেৰেল কাৰিয়াপ্পা এইসকল বিভিন্ন সময়ত মই লগ পাইছিলোঁ আৰু আটাইতকৈ ভাল লগা কথা হৈছে এইটোৱে জয়প্ৰকাশ সেই সময়ত চাইনিজ এগ্ৰেশ্যন হৈছিলে মই তেতিয়া ডিষ্ট্ৰিক্ট পাব্লিচিটি অফিচাৰ হিচাপে ধন সংগ্ৰহ কৰিছিলোঁ আৰু তেতিয়া ভেকুলী গগৈ বুলি এগৰাকী মহিলাই টেঙাখাটৰ তেওঁ নিজৰ কাণৰ কেৰুডাল দি পেলাই যে মই দেশৰ কাৰণে দিলোঁ কাণৰ কেৰু উলিয়াই বিধৱা মানুহ তেওঁ কেৰু উলিয়াই যে মই দেশৰ কাৰণে এয়া মোক সোণৰ কেৰু দিলোঁ তেতিয়া মানুহ এজনে কৰিলে কি এই ভেকুলী তই কাণৰ কেৰু ৰাখ মই তোৰ হৈ 100 টকা মই ৰাষ্ট্ৰীয় ফাণ্ডলৈ দিলোঁ এজন গাঁৱৰে মানুহ এজনে চহকী মানুহে 100 টকীয়া নোট এটা মোক দি দিলে ভেকুলী গগৈয়ে কাণৰ কেৰু দিবলগীয়া নহ'ল ভেকুলী গগৈ হৈ অন্য এজন মানুহে 100 টকা দিলে সেই তেতিয়া এইবিলাক কথা মই জয়প্ৰকাশক ক'লোঁ মই যে এনেকুৱা নেশ্যনেল ডিফেন্স ফাণ্ডৰ এনেকুৱা হৈছে ভেকুলী গগৈৰ নিচিনা মানুহে দান দিছে হেন 1 ঘণ্টা মই লেকচাৰ মাৰিলোঁ মই যেতিয়া ওলাই আহিলোঁ হেৰি আমাৰ সমাজবাদী গোলাপ বৰবৰাই ক'লে আপুনি পাগল হ'ল নেকি আপুনি সেই বুঢ়া মানুহটোক 1 ঘণ্টা ধৰি লেকচাৰ মাৰি আছে মই তেওঁতো শুনি আছে তেওঁতো মহান ব্যক্তি তেওঁতো আপোনাক গেট আউট কৰিবনে মই হোৱা হ'লে আপোনাক গেট আউট কৰি দিলোঁ আপুনি এইকেইটা ইমানখিনি লেকচাৰ দিলে 1 ঘণ্টা ধৰিনো 1 পাৰ্টি যে 10 মিনিট কথা পাতক আপুনি 1 ঘণ্টাৰ পূৰা 1 ঘণ্টা মই ঘূৰি চাই আছোঁ 1 ঘণ্টা ধৰি লেকচাৰ মাৰি আছে মই বোলো সেই জয়প্ৰকাশ মানে মহান মানে গ্ৰেট জয়প্ৰকাশ তেওঁ মোক 1 ঘণ্টাৰ কথা শুনি আছিলে মোক গেট আউট নকৰিলে আৰু কৃপালনী আপোনাৰ লগত কৃপালনীৰ লগত মোৰ সেই সময়ত এছিষ্টেণ্ট ইউনিয়ন ছেক্ৰেটাৰী আছিলে যদু কাকতি তেওঁ মই ইউনিয়ন ছেক্ৰেটাৰী তেতিয়া গম পালোঁ চাৰ্কিট হাউচত হেৰি কৃপালনী আছে আছাম ষ্টুডেণ্ট কংগ্ৰেছৰ অধিৱেশন তেওঁ ইনাউগুৰেট কৰিবলৈ আহিছে তেতিয়া মই ভাবিলোঁ যে তেতিয়া তুলসী নাৰায়ণ শৰ্মা প্ৰিন্সিপাল মই ছাৰ জে.বি. কৃপালনীক মাতোনে আমাৰ কলেজ মাতা ভালেইহে এতিয়া মাতিবলৈ মই আৰু যদু কাকতি ওলালোঁ আৰু গৈ পেলাই কৃপালনী লগ পালোঁ মই ছাৰ হেৰি আমাৰ কলেজলৈ আপুনি যাব লাগে অনুগ্ৰহ কৰি লেকচাৰ এটা দিব লাগে মইতো সেই লেকচাৰ দিবলৈকে আহিছোঁ কিন্তু তোমালোকৰ মিটিংখন কাছাৰীত হ'ব কাইলৈ কাছাৰী ফিল্ডলৈকে সেই ষ্টুডেণ্ট কংগ্ৰেছৰ মিটিং তাতে তোমালোকৰ ল'ৰাবিলাক আহিবলৈ কোৱা মই ছাৰ সেইখন ষ্টুডেণ্ট কংগ্ৰেছৰ মিটিংহে আমাৰতো চব ল'ৰা ষ্টুডেণ্ট কংগ্ৰেছৰ মেম্বাৰ নহয় সেইবিলাকতো নাহিব নাহিলে কেনেকৈ কৈ দিবা যে কৃপালনীয়ে কৈছে মাত্ৰ যদি ইচ্ছা আছে আহিব তেতিয়া তেওঁ নাহে আৰু তেতিয়া তুলসী নাৰায়ণ কৰি কৃপালনীক আনিব নোৱাৰে কিহৰ ইউনিয়ন ছেক্ৰেটেৰীটো তেতিয়া আকৌ কাকতি কৰি ব'লক আকৌ কৃপালনীক ধৰোগৈ ব'লক তেতিয়া ক'লে হোৱাট হেপেন টু ইয়ং মেন মেড ইয়ং মেন মই ছাৰ আপুনি আৰু কাটিলেও কাটক মাতিলেও মাতক আৰু আপুনি আৰু হেৰি আমাৰ যাবই লাগিব আৰু তেওঁ তেতিয়া আমাক গেট আউট কৰিবলৈ ক'লে ছাৰ আপুনি আৰু গেট আউট কৰিলেও আমি গতিয়াই দিলেও আমি ছাৰ আপোনাক ভৰি ধৰিছোঁ আপুনি মানে বহুত কাকতি মিনতি কৰি ঠিক আছে 10 মিনিটৰ কাৰণে 10 মিনিটছ অনলি ফৰ 10 মিনিটছ মই তোমালোকৰ তালৈ যাম প্ৰিন্সিপালক কৈ দিবা আৰু তোমালোকৰ এইখন হোটেল নেকি যে বিজ্ঞাপন কৃপালনী আহিছে হোটেলৰ বিজ্ঞাপন দিবা এইখন কলেজ মই চাইছে ইট ইজ হোটেল মানে কি হোটেল অফ নলেজ ছাৰ হোটেল অফ নলেজ নথিবই তেওঁ ধমকি দিছে তেতিয়া আৰু কাকতিৰ লগত আৰু আহি মই অনলি ফৰ 10 মিনিটছ মই লেকচাৰ দিম 1 ঘণ্টা লেকচাৰ দিলে আৰু লেকচাৰ দি থাকোঁতে ভৰিটো এনেকৈ আছে নাচি আছে একেবাৰে ধুনীয়া গান্ধীজীৰ ওপৰত কৈছে আৰু ইণ্ডিয়াৰ ষ্ট্ৰেংথৰ কথা কৈছে নেহেৰু ক্ৰিটিচাইজ কৰিছে হেন ধুনীয়া মাৰ্ভেলাছ বক্তৃতা এটা দিছিলে আপোনাৰ সেই বক্তৃতাৰ মই ইমানতে ইণ্টাৰাপ্ট কৰিব লাগিব গোপীনাথ বৰদলৈ হয় আধুনিক অসমৰ নিৰ্মাতাসকলৰ এজন যিজনৰ ভৱিষ্যত দৃষ্টিয়ে অসমক এটা নতুন মাত্ৰা দিলে গোপীনাথ বৰদলৈক আপুনি কেনেকৈ লগ পাইছে গোপীনাথ বৰদলৈ যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে মই 47 চনতে মই মেট্ৰিক দিছোঁ তেতিয়া গোলাঘাটত আমাৰ অল আছাম ষ্টুডেণ্ট কংগ্ৰেছ হৈছিলে গোপীনাথ বৰদলৈ ইনাউগুৰেট কৰিব তেতিয়া ইনাউগুৰেট কৰিব আহিছে তেখেত লেকচাৰটো শেষ কৰিছে মই তেওঁৰ ওচৰলৈ গ'লোঁ ছাৰ মই যোৰহাট ডিষ্ট্ৰিক্ট ষ্টুডেণ্ট কংগ্ৰেছৰ মই প্ৰেছিডেণ্ট
আপুনি অনুগ্ৰহ কৰি আমাৰ যোৰহাটলৈ যাওঁতে বালিগাঁৱলৈ আপুনি বালিগাঁওখন জগন্নাথ বৰুৱাৰ বিখ্যাত তেখেত ফাৰ্ষ্ট গ্ৰেজুৱেট অফ আছাম তেখেত ক'লোঁ আৰু বালিগাঁৱৰ কথা ক'লোঁ বিখ্যাত আৰু তেনেকৈ মই বালিগাঁৱৰ কথা জানো পুৰণা ঠাই জানো গৰখীয়া দৌল জানো তেওঁ ক'লে মই গৰখীয়া দৌল জানো গাঁৱত বালিগাঁও জানো চব জানো কিন্তু মই বালিগাঁৱলৈ সেইদিনাখন মোৰ প্ৰগ্ৰেমটো বৰ টাইট তোমালোকৰ ল'ৰাবিলাক হেৰি আমাৰ সেই ষ্টুডেণ্ট কংগ্ৰেছৰ মিটিঙলৈকে আহিবলৈ ক'বা তো তেওঁ তাত কৰিলে কি এই বালিগাঁৱৰ ল'ৰাবিলাক আহিছেনে মই আহিবলৈ কৈছোঁ বালিগাঁৱৰ ল'ৰাবিলাক মিটিঙলৈ আহিছেনে তেওঁ তাত সুধিছে এই বালিগাঁৱৰ ল'ৰাবিলাক আহিছেনে তেতিয়া কোনোবা এটাই ক'লে বংশী বৰগোহাঁই তেওঁ তেতিয়া প্ৰেচিডেণ্ট বোলে আচ্ছা আহিছে বালিগাঁও এসোপা কেইটামান দেখিছোঁ বালিগাঁৱৰ ল'ৰা আহিছে তাহাঁত দল বান্ধি আহিছে তেওঁ মানে খবৰ লৈছে বালিগাঁৱৰ ল'ৰাকেইটা আহিলে নাই সেই গোপীনাথ বৰদলৈ যি মহান মহত্ব যে হি ৱাজ এ গ্ৰেট মেন অৰ্ডিনেৰী বালিগাঁৱৰ ল'ৰাকেইটা আহিলে নাহিল তেওঁ মিটিঙত সেই খবৰ লৈছিল পৰৱৰ্তী অৱস্থাত দেখা গ'ল গোপীনাথ বৰদলৈৰ এটা ডাঙৰ মহৎ কাম সেইটো হৈছে ষষ্ঠ অনুসূচী গোটেই উত্তৰ পূবৰ পাহাৰীয়া জিলাবিলাক ষষ্ঠ অনুসূচীৰ অধীনত অনাৰ কাৰণে তেওঁলোক আজিলৈকে নিৰাপদ হৈ আছে ত্ৰিপুৰালৈকে ষষ্ঠ অনুসূচী সম্প্ৰসাৰিত নহ'ল কাৰণে ত্ৰিপুৰীসকল সংখ্যালঘু হ'ল আৰু বাংলা ভাষাটো তাত মূল ভাষা হৈ পৰিল বাঙালীসকলে যদি ষষ্ঠ অনুসূচী থাকিলেহেঁতেন ত্ৰিপুৰাৰ এই অৱস্থাটো নহ'লহেঁতেন কিন্তু পৰৱৰ্তী অৱস্থাত চক্ৰৱৰ্তী ডাঙৰীয়া আপুনি মন কৰিছেনে যে ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত আটাইবোৰ জনগোষ্ঠীয়ে কালক্ৰমত স্বাধীন ৰাজ্যৰ দাবী কৰিলে এইটো গোপী বৰদলৈৰ কাৰণে আপোনাৰ গোপী বৰদলৈৰ গোটেই প্ৰয়াসটো আপুনি কি বুলি ভাবে গোপী বৰদলৈ আছিলে তেওঁ এজন মহান চিন্তানায়ক আৰু তেওঁ সকলো মানুহকে ভাল বুলি ভাবিছিলে কিছুমানৰ যে মতলব থাকে অশুভ কিবা চিন্তা থাকিব পাৰে তেওঁ ভবা নাছিলে সেইটো হৈছে কি তেওঁ গ্ৰেটনেছ থকা স্বত্তেও তেওঁ এটা ডিপ্ল'মেচিটো অলপ কম আছিলে ডিপ্ল'মেচিটো অলপ কম থকাৰ কাৰণে সেইটো হয়তো তেওঁ যিটো মানে ৰাজনৈতিক যিটো কূটনীতিবিদৰ যিটো মানে কৌশলী ৰাজনীতিবিদ তেওঁ মহান কনষ্ট্ৰাকটিভ চেঞ্চত আছে গঠনমূলক এগৰাকী মহান নেতা কিন্তু তেওঁ কৌশল সকলো সময়তে হৈছে জানিছিলে সেইটো ক'ব নোৱাৰি আৰু নোৱাৰাৰ কাৰণে তেওঁ দুটা এটা হয়তো ভুল হৈ গ'ল আৰু তেওঁ মাত্ৰাধিক মৰম কৰি পেলাই তেওঁ হয়তো ঠগ খাবলগীয়া হৈছিলে কিন্তু এটা কথা ঠিক যে মিজোসকলে তেওঁক খুব ভাল পাইছিলে মিজোৰামলৈ যাওঁতে তেওঁ মিজোৰামলৈ ভিজিট কৰিয়েই আহি হাৰ্ট ফেইল কৰিবলগীয়া হ'ল মিজোৰামৰ সেই প্ৰচণ্ড গৰমত তেওঁ টুৰ কৰিলে মৃত্যুৰ আগে আগে আহিয়ে তেওঁ মানে গাটো আৰু টঙাব নোৱাৰিলে কিন্তু তেওঁ পাহাৰী মানুহবিলাকক খুব ভাল পাইছিলে আৰু পাহাৰী মানুহবিলাকক ল'ৰা কিছুমানক তেওঁ নিজৰ পইচা দি পঢ়ুৱাইছিলে সেইটো এটা বিশেষকৈ মিজোৰামৰ কথা মই এইটো ভালকৈ জানো যে মিজোৰামৰ লোক সংস্কৃতিৰ লগত বৰদলৈৰ নামটো জড়িত হৈ আছে মিজোৰামত বহুতে বৰদলৈৰ নামত গীত ৰচনা কৰে আৰু গীত গায় মিজো জনগোষ্ঠীৰ লোকসকলে লুচাইসকলে বিশেষকৈ মই যেতিয়া বৰদলৈৰ কথাটো আহিছে মই ছাদুল্লাহ প্ৰসংগত আৰু এটা কথা সুধিছিলোঁ কিন্তু আপোনাৰ উত্তৰটো স্পষ্ট নহ'ল সেইটো হ'ল যে ছাদুল্লাহ মুছলিম লীগত আছিল ছাদুল্লাই অসমলৈ পমুৱা মুছলমানৰ প্ৰব্ৰজনত সহায় কৰিছিল আৰু গোপীনাথ বৰদলৈকে ধৰি কংগ্ৰেছ নেতাসকলে সেই সময়ত এইটো দুৰ্ঘৰ বিৰোধিতা কৰিছিল তৎসত্ত্বেও কনষ্টিটুৱেণ্ট এছেম্বলিত ছাদুল্লাক ল'ব লাগে বুলি গোপীনাথ বৰদলৈয়ে কি কাৰণত পণ্ডিত নেহেৰুক অনুৰোধ কৰিলে তেওঁ জানিছে যে এতিয়াতো পাকিস্তান হৈয়ে গ'ল এতিয়া আৰু ছাদুল্লাই অসমক পাকিস্তান কৰিব নোৱাৰে এতিয়া সেই মানুহটোৰ দক্ষতাখিনিটো পেলাই দিব নোৱাৰি তেওঁৰ যিটো কনষ্টিটিউচনেল এক্সপেৰিয়েঞ্চ তেওঁ দক্ষতা সেই দক্ষতাটো ব্যৱহাৰ কৰাটো গোপীনাথ বৰদলৈৰ বিচক্ষণতা সেইকাৰণে সেই তেওঁৰ যিটো ৰাজনৈতিক বিচক্ষণতা সেই বিচক্ষণাটো নতুন ভাৰত নতুন অসম নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে যে পাকিস্তান যিটো তেওঁৰ স্বপ্ন ভংগ হৈ গ'ল যিটো তেওঁ পাকিস্তান নাপালে আৰু তাৰপিছত যেতিয়া নতুন অৱস্থাত নতুন পৰিৱৰ্তিত পৰিস্থিতিত তেওঁ যিটো নতুন ভূমিকা গ্ৰহণ কৰিবলগীয়া হ'ল সেইকাৰণে তেওঁ এজন বিখ্যাত আইনবিদ হিচাপে তেওঁক চিলেক্ট কৰা হ'ল কনষ্টিটিউচনেল এছেম্বলি এইটো পণ্ডিত নেহেৰুৱে চৰ্দাৰ পেটেলে আপত্তি কৰিছিলে কিন্তু পণ্ডিত নেহেৰুৱে গোপীনাথ বৰদলৈ কোৱাৰ কাৰণেই ছাদুল্লাক কনষ্টিটুৱেণ্ট এছেম্বলিলৈ ৰাখিলে ড্ৰাফটিং কমিটি সংবিধান যিটো খচৰা প্ৰস্তুত কমিটি মই এটা কথা আপোনাক সুধিবলৈ পাহৰি গ'লোঁ ছাদুল্লাক ছাৰ বুলি কিয় কোৱা হয় তেওঁতো নাইডুত পোৱা নাছিলে আমি জানাতো KCI নাইট কামাণ্ডাৰ অফ ষ্টাৰ অফ ইণ্ডিয়া KCI আছিল আমি পঢ়োঁতে তেওঁ সেই বুলিয়ে পাইছিলোঁ হয় নেকি KCI তাৰমানে নহয় এনেই সাধাৰণতে নাইটহুড পালে ছাৰ
নাইট পাইছিল নাইট পাইছিল এইটো ব্ৰিটিছ গভৰ্ণমেণ্টে দিছিলে তেওঁ সেই সময়তো ব্ৰিটিছেই দিয়ে সেই সময়ত তেওঁ ইন ৰিকগনিশ্যন অফ হিজ ছাৰ্ভিচ টু দি ব্ৰিটিছ এম্পায়াৰ ইন ৰিকগনিশ্যন অফ হিজ গ্ৰেট ছাৰ্ভিচেছ টু দি ব্ৰিটিছ এম্পায়াৰ তেওঁ কেচিআই তেওঁ পালে কেচিআই আমাৰ অসমীয়া আৰু ছাৰ নাই আৰু নাই সম্ভৱ নাই গোপীনাথ বৰদলৈৰ পিছত যিগৰাকী মানুহ আটাইতকৈ দীঘলীয়া সময় অসমত মুখ্যমন্ত্ৰী হৈ আছিল তেওঁ আছিল বিষ্ণুৰাম মেধি বিষ্ণুৰাম মেধিক আপুনি কেনেধৰণে মই প্ৰথমবাৰ যেতিয়া বিষ্ণুৰাম মেধিক মই লগ পাইছোঁ প্ৰথমবাৰ ডিব্ৰুগড়ত তেওঁ তেতিয়া তেওঁৰ তাত ডিব্ৰুগড় মেডিকেল কলেজৰ কটেজত আছিলে তেওঁ স্বাস্থ্যজনিত কাৰণত তেতিয়া কটেজ আছিলে কটেজত তেওঁ আছিলে থাকোঁতে মই ধুতি পিন্ধোঁ তেতিয়া মই পাব্লিচিটি অফিচাৰ মই সেইটো হৈছে মই অক্টোবৰ 1957 অক্টোবৰ 57ত মই জইন কৰিছোঁ নৱেম্বৰৰ কথা 57 নৱেম্বৰ তেতিয়া বিষ্ণুৰাম মেধি তাত কটেজত আছিলে তেতিয়া মই ধুতি চিনি পিন্ধি গৈছোঁ তেওঁ তেতিয়া মোক খুব ভাল ধৰণে মই ব্যৱহাৰ কৰিছে তেতিয়া মই যেতিয়া ক'লোঁ যে মই পাব্লিচিটি অফিচাৰ তেতিয়া তেওঁ একদম বেলেগ হৈ গ'ল আৰু ফৰ্মেল হৈ গ'ল প্ৰথমতে মই কংগ্ৰেছী মানুহ বুলি ভাবি তেওঁ খুব ভাল ব্যৱহাৰ কৰিছে আৰু যেতিয়াই মই ক'লোঁ যে পাব্লিচিটি অফিচাৰ হয় চৰকাৰী বিষয়া তেতিয়াতো লাহেকৈ চৰকাৰলৈ ঘূৰি আহিল ফৰ্মেল হৈ গ'ল কিন্তু তেওঁ যেতিয়া মাদ্ৰাজৰ গভৰ্ণৰ আছিলে তেতিয়াও মই পাব্লিচিটি অফিচাৰ ডিব্ৰুগড় তেতিয়া মই বাংগালোৰত এখন এক্সিবিশ্যনৰ চাৰ্জত আছিলোঁ আৰু আহি পেলাই চেন্নাইলৈ আহিছোঁ মাদ্ৰাজৰ এখন হোটেলত থাকি পেলাই মই ভাবিলোঁ যে আহিছোঁ যে গভৰ্ণৰক লগ পাই যাওঁ এতিয়া মই মিলিটেৰী ছেক্ৰেটেৰীলৈ ফোন কৰিলোঁ মিলিটেৰী ছেক্ৰেটেৰী ৰ'ব আপুনি ইয়াতে থাকক হেৰি কৰিম মই আপোনাক জনাম ছাৰক সুধি লওঁ তেওঁ বোলে আপুনি ক'ত আছে মই বোলো ইণ্ডো চেইলন হোটেলত আছোঁ আপোনাৰ কাৰণে ৰাজভৱনৰ গাড়ী গৈছে গভৰ্ণৰ চাহেবে আপোনাক মাতিছে আহিব অভাৰ এ কাপ অফ টি গভৰ্ণৰ চাহেবে মাতিছে আপোনাৰ গাড়ী পঠাই দিছোঁ ৰাজভৱনৰ পৰা গাড়ী পঠাই দিলে 7 কিলোমিটাৰ দূৰ 7 কিলোমিটাৰ 10 কিলোমিটাৰমান হ'ব সেই দূৰত গাড়ী এখনত মোক পঠালে সেইটো এজন বেলেগ বিষ্ণুৰাম মেধি তেওঁ অসমৰ কাৰণে কান্দিছে মোৰ অসমীয়া মানুহখিনিলৈ কি কৰা যায় কিমান মানুহখিনিয়ে কেনেকৈ কি হ'ব আমাৰ মাটি কেনেকৈ ৰক্ষা কৰিব পৰা যাব তেওঁ মানে ইনাইছে বিনাইছে তাৰপিছত তেওঁৰ তাত মিছেছৰ কি মেধি আছিলে তেওঁৰ ঘৈণীয়েকৰ নাম তেওঁৰ তাঁতৰশাল আছিলে তাত তাঁতৰশালখন দেখুৱাইছে গোটেই মানে পৰিৱেশটো আৰু তাৰপিছত আৰু ধুনীয়াকৈ চাহ জলপান খোৱালে তুমি ইচ্ছা কৰিলে ইয়াত থাকিব পাৰা মই ছাৰ তাত নাথাকোঁ ইয়াত আকৌ অহা যোৱাৰ কথা মই বেলেগ কামত আহিছোঁ আৰু আপুনি বিষ্ণুৰাম মেধি তেওঁৰ দেশপ্ৰেম আৰু দায়বদ্ধতা সম্পৰ্কে কোনো সন্দেহ নাছিল কিন্তু বিষ্ণুৰাম মেধিক কিয় অসময়ত আঁতৰ কৰি মাদ্ৰাজলৈ পঠাব লগা হ'ল এইটো এক নম্বৰ হ'ল কি তেওঁক নেহৰুৰ প্ৰত্যেকটো কথা মানে য়েছ কৰিব খোজা নাছিলে নেহৰুৱে তেওঁ মানে প্ৰশংসা ভাল পাইছিলে আৰু প্ৰতিবাদটো পচন্দ কৰা নাছিলে কিন্তু প্ৰতিবাদ পচন্দ কৰা নাছিল যদিও দেৱেশ্বৰ শৰ্মাই কৌশলটো জানিছিলে এবাৰ দেৱেশ্বৰ শৰ্মাক বিৰাট ধমকি দিছিলে দেৱেশ্বৰ শৰ্মাই নিজে মোক কোৱা মোৰ তাৰ মামা আছে দেৱেশ্বৰ শৰ্মাই মানে ইমান ধমকি দিছে তেতিয়া দেৱেশ্বৰ শৰ্মাই ক'লে নেহৰুতকৈতো বহুত ওখ দেৱেশ্বৰ শৰ্মা পণ্ডিতজী ইউ লুক চ' হেণ্ডছম when you are angry oh naughty how naughty you are Deveshwar how naughty you are Deveshwar then I can say how naughty you are Deveshwar Nehruji Panditji you look so handsome when you are angry যেতিয়া দেৱেশ্বৰ শৰ্মাৰ কথাটো আহিছে মই বিষ্ণু মেধি প্ৰসংগলৈ আহিম দেৱেশ্বৰ শৰ্মা দেৱকান্ত বৰুৱা দুয়োজনে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰ্যায়ৰ নেতা আছিল বিভিন্ন কাৰণত দেৱকান্ত বৰুৱা গৈ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি হ'লগৈ কিন্তু দেৱেশ্বৰ শৰ্মা মুখ্যমন্ত্ৰী কিয় হ'ব নোৱাৰিলে তেওঁতো প্ৰতিদ্বন্দ্বিতাও কৰিছিল চৰ্দাৰ বৈৰাম সিং বুলি এজন মানুহ আছিলে অসমত থকা পাঞ্জাবী দেৱেশ্বৰ শৰ্মাৰ ঘৰুৱা তেওঁ তাতে ভাত তাত খাই থাকে আৰু বৈৰাম সিং ডিব্ৰুগড়ত আছিলে বৈৰাম সিঙৰ লগত মোৰ ভাল বৈৰাম সিঙে কৈছে দাদু আমি দাদুক নিজৰ কটাৰীয়ে নিজে কাটে আপোনাৰ কাটিছে
আপনি কটা হে নিজৰ কটাৰীয়ে দাদুৱে মানে নিজৰ মানুহখিনিকে শত্ৰু কৰি তোলে এনেকুৱা ব্যৱহাৰ কৰে এনেকুৱা ৰাফ কথা অদৰকাৰী সময়ত কৈ দিয়ে যে সেই মানুহটোৱে তাক আৰু মানে বন্ধু বুলি নলয় শত্ৰু বুলি ভাবে সেইকাৰণে নিজৰ কটাৰীয়ে দাদুক কাটিলে আৰু সেইকাৰণে নিজৰ দুখতেই তেওঁ চিফ মিনিষ্টাৰ হ'ব নোৱাৰিলে নিজৰ দুখতেই তেওঁ যদি টেকফুল হ'লহেঁতেন তেওঁ সেই খংটো যদি প্ৰকাশ নকৰিলেহেঁতেন টেকফুলি যদি অলপ টেকফুলি যদি কামটো কৰিলে ডিপ্ল'মেচি হ'লহেঁতেন তেতিয়া সি অনায়াসে তেওঁ চিফ মিনিষ্টাৰ হৈ থাকে আৰু বহুত কিবা কিবি হয় দেৱেশ্বৰ শৰ্মাই যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছিল মুখ্যমন্ত্ৰীত্বৰ কাৰণে তেওঁ দুটা ভোটত ভোট কৰোঁ তেওঁ পাৰ্থক্য তেওঁ হাৰিছিল মই যিমান দূৰ জানো আৰু এটা কথা আপুনি অলপ আগতে ক'লে আপুনি তেতিয়া খাদীৰ ধুতি পিন্ধিছিল কুৰ্তা পিন্ধিছিল জোতা পিন্ধিছিলে নাই চেণ্ডেল পিন্ধিছিলে এই পোছাকটো আপুনি কিয় পিন্ধিছিল তেতিয়া চৰকাৰী বিষয়া হৈ থকা সময়তো তেতিয়া পেণ্ট পিন্ধাই নাই মানে পেণ্ট পিন্ধিবলৈ শিকাই নাই আচ্ছা প্ৰথমতে আমি যেতিয়া কলেজত পঢ়িছিলোঁ হয় প্ৰথমতে এম ই স্কুলত থাকোঁতে হাফ পেণ্ট পিন্ধি গৈছিলোঁ হয় হাই স্কুল পালোহি যেতিয়া ধুতি পিন্ধিলোঁ আৰু সুদা ভৰিৰে মই এতিয়া দেখিছোঁ সুদা ভৰিৰে 5 কিলোমিটাৰ ৰাস্তা আমি চেণ্ডেল নোহোৱাকেই সুদা ভৰিৰে কলেজৰ থাৰ্ড ইয়েৰত যেতিয়া চাইকেল লওঁ তেতিয়া এখন চেণ্ডেল ল'লোঁ থাৰ্ড ইয়েৰতহে মই চেণ্ডেল লৈছোঁ থাৰ্ড ইয়েৰৰ আগলৈকে বিয়া সবাহ গোটেইখন যাওঁতেই সেই সুদা ভৰিৰে যাওঁ আৰু আপুনি সেই খাদীৰ পোছাকটো কেতিয়া আৰু তেতিয়া ধুতি পিন্ধোঁ তাৰপিছত যেতিয়া মই ইউনিভাৰ্চিটিলৈ আহিলোঁ ইউনিভাৰ্চিটি 5th ইয়েৰত এম এ পঢ়ি থাকোঁতে তেতিয়া মই প্ৰথম মানে হেৰি কিনিছোঁ লং পেণ্ট নহয় এম এ দিয়াৰ পিছত আছাম ট্ৰিবিউনৰ যে ছাব এডিটৰ আছিলোঁ আছাম ট্ৰিবিউনৰ ছাব এডিটৰ থাকোঁতে চন্দ্ৰপ্ৰসাদ শইকীয়া মই একেলগে কাম কৰোঁ আছাম ট্ৰিবিউনত আহোঁতে তেতিয়া ধুতি পিন্ধি আহোঁ চন্দ্ৰপ্ৰসাদ শইকীয়া SDC কামটো পাইছিলে দুদিনমান জইন কৰি গুচি আহিলে SDC কাম পাওঁতেই তেওঁ সেই চুট এযোৰ লৈছিলে সেই চুটযোৰ কেতিয়াও পিন্ধি আহে তেতিয়া চন্দ্ৰপ্ৰসাদে ক'লে তুমিও এযোৰ চুট পিন্ধি লোৱাহে আৰাম পাবা কেতিয়াবা তেতিয়া সেই চন্দ্ৰপ্ৰসাদে কোৱাৰ কাৰণে এযোৰ চুট ল'লোঁ তেতিয়া সেই আছাম ট্ৰিবিউনত এম এ পাছ কৰাৰ পিছত আছাম ট্ৰিবিউনত কাম কৰোঁতে প্ৰথম চুটযোৰ লৈছিলোঁ বিষ্ণুৰাম মেধি ইমান দীঘলীয়াকৈ থাকিলে তেওঁৰ মেজৰ মানে খুব গুৰুত্বপূৰ্ণ বৰঙণি আপুনি কি বুলি ভাবে গুৰুত্বপূৰ্ণ বুলি হৈছে কি অসমৰ যিটো আমাৰ ৰেভিনিউ অসমৰ যিটো আমাৰ বেদখলকাৰীৰ যিটো সমস্যা মাটি বেদখলকাৰী সমস্যা মিয়াৰ বেদখলকাৰী সমস্যা তেওঁ খুব জোৰেৰে সৈতে এভিকশ্যন গোপীনাথ বৰদলৈৰ যিটো এভিকশ্যন পলিচি আছিলে সেই এভিকশ্যন পলিচি ট্ৰাইবেল প্ৰটেকশ্যন এভিকশ্যন আনঅথৰাইজ মানুহৰ মাটি দখলৰ এভিকশ্যন পলিচি যিটো গোপী বৰদলৈ বিচাৰিছিলে সেইটো তেওঁ বলবৎ কৰিবলৈ চাইছিলে তাৰপিছত ট্ৰাইবেলবিলাকৰ প্ৰটেকশ্যন বিচাৰিছিলে তেওঁ বিচাৰিছিলে সেইকাৰণে অসমৰ হিতাৰ্থে সকলো কাম কৰিবলৈ যাওঁতে কিছুমান মানুহৰ শত্ৰু হৈ হ'ল আৰু মইনুল হক চৌধুৰী আৰু ফখৰুদ্দিন আলহী আহমেদৰ যুটীয়া প্ৰচেষ্টাত তেওঁক মাদ্ৰাজলৈ পঠোৱা হ'ল আচলতে এই দুজন ব্যক্তি তেওঁলোকে ষড়যন্ত্ৰ কৰিয়ে আচলতে তেওঁক আঁতৰ কৰিলে বিমলা প্ৰসাদ চলিহা সেই পৰিস্থিতিতে মুখ্যমন্ত্ৰী হৈছিল সেই সময়বোৰ মনত পৰে নাই আপোনাৰ বিমলা প্ৰসাদ চলিহা যেতিয়া চিফ মিনিষ্টাৰৰ দায়িত্ব বদৰপুৰৰ পৰা ডিৰেকশ্যন শিকিয়ে তেওঁক বদৰুদ্দিন বুলি কয় বদৰুদ্দিন মানুহে ঠাট্টা কৰি বদৰুদ্দিন বুলি কয় তেওঁ যেতিয়া চিফ মিনিষ্টাৰ হ'ল মই তেতিয়া ডিব্ৰুগড়ত আছাম ট্ৰিবিউনৰ পৰা কাম কৰি গৈ পেলাই ডিব্ৰুগড় পালোঁগৈ তেওঁৰ যিবিলাক সভা সমিতি হ'ল সেই সভা সমিতিবিলাকত মই যি প্ৰেছ নোট দিওঁ কাগজত ওলায় তেওঁ কাগজত ভাল পায় কাগজ খুব থৰলি তেওঁ পঢ়ে আৰু প্ৰাইভেট ছেক্ৰেটেৰীয়ে তেওঁক মানে পাব্লিচিটিৰ পৰা কাটিং যাব লাগে সেই কাটিংবিলাক তেওঁৰ চিফ মিনিষ্টাৰৰ প্ৰগ্ৰাম আৰু হেৰি হোম মিনিষ্ট্ৰী ইম্পৰ্টেণ্ট যিবিলাক দৰকাৰ গোটেইবিলাক কাটিং দিবই লাগে তেওঁ পঢ়েই সদায় তেতিয়া মই যথেষ্ট তেওঁক পাব্লিচিটি দিলোঁ যেতিয়া ডিব্ৰুগড় লখিমপুৰ জিলালৈ তেওঁ আনডিভাইডেড লখিমপুৰ জিলা সেই পাব্লিচিটি পায় তেতিয়া তেওঁ মোৰ সম্পৰ্কে এটা ধাৰণা কৰিলে আৰু মোক ভাল পালে আৰু সেইটো হৈছে তেওঁৰ লগত মোৰ হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেওঁ টুৰবিলাক কয়
তেতিয়া মোক মানে যথেষ্ট তেওঁ মৰম কৰি একেলগে খাবলৈও দিয়ে খবৰ লয় যে তেওঁ খাইছে নাই ইত্যাদি যেতিয়া মানে মই বিশেষ এটা স্থান অধিকাৰ কৰিলোঁ আৰু হোৱাৰ কাৰণে তেওঁ নুসুধিবলগীয়া প্ৰশ্ন মই সুধিছিলোঁ যে তেওঁ ছুইচাইড কৰিব খুজিছিলে নেকি মই এই কথাটো সুধিব খুজিছিলোঁ যে তেনেকুৱা এটা জনৰব আছিল যে বিমলা প্ৰসাদ চলিহাই হেনো এসময়ত আত্মহত্যা কৰিব খুজিছিল এইটো প্ৰসংগত আপুনি সোধোতে কি ক'লে তেওঁ মই ডেপুটি ডাইৰেক্টৰ শ্বিলঙত সত্যপ্ৰসাদ বৰুৱা তেওঁ আছিলে জইণ্ট ডাইৰেক্টৰ আমি আৰু সাধাৰণতে তেওঁ তালৈ ঘৰলৈ যাওঁ গৈ পেলাই কথা পাতোঁ আৰু চাহ খাওঁ তেওঁ তেতিয়া আকৌ টেলিফোনটো আছিলে লেণ্ডলাইনত গগৈ বুলি এজন মানুহ ঢুকালে তেওঁ PA আছিলে তেওঁ সোধে গগৈ পালানে অমুকক পালানে ছাৰ ট্ৰাই কৰিছোঁ লাইটনিং কল কৰিছোঁ পোৱা নাই ধমকি গগৈ পালানে তেওঁ চিঞৰি থাকে গগৈ পালানে তেওঁ মানে ব্যগ্ৰ হৈ থাকে সেই তেনেকুৱা অৱস্থাত তেওঁ আমি সাধাৰণতে লগ পাওঁগৈ এইদিনাখন আৰু সত্যপ্ৰসাদ বৰুৱাই ক'লে সেই কথাটো সুধিব নেকি মই সোধোঁ বোলো ছাৰ এইটো আপুনি বেয়া পালেও পাব আৰু ভাল পালেও পাব এনেকুৱা আপোনাৰ সম্পৰ্কে শুনা যায় আপুনি আত্মহত্যা কৰিব খুজিছিলে নেকি কথাটো মিছা নহয় সঁচাই মই যেতিয়া বেয়া কৰিলোঁ তেতিয়া মই দেখিলোঁ এইদিনাখন কলিকতাতে আছোঁ মোৰ লগৰ ল'ৰাবিলাকে BAত নাম লগালে মই তেতিয়া একে হতাশাগ্ৰস্ত হৈছিলোঁ সেইদিনাখন উঠি পেলাই ক'লৈ যাম ক'ব নোৱাৰা হ'লোঁ ট্ৰেইনখনতে দিলোঁ উঠি মেট্ৰ' ট্ৰেইনত উঠি পেলাই অহা যোৱা কৰি আছোঁ আৰু ট্ৰামত উঠিছে তেতিয়া ট্ৰামত উঠিলোঁ ট্ৰামত উঠি তেওঁ অহা যোৱা কৰি আছে থাকোঁতে তেওঁ কি কৰিব তেওঁ মানে বেহুচৰ নিচিনা হৈছিলে তেওঁ এটা মুহূৰ্তত যেতিয়া হেৰিয়াত টংকৈ ঘণ্টা মাৰিছে হেৰিয়াত এই এছপ্লেনেড নেকি এইখনত তেতিয়া তেওঁ এজন ধুনীয়া বগা মানুহে ধুতি পিন্ধা মানুহে তেওঁৰ ওচৰলৈ তুমি যিটো সিদ্ধান্ত লৈ আহিছা সেই সিদ্ধান্ত তোমাৰ পৰিত্যাগ কৰা এটা উজ্জ্বল ভৱিষ্যত তোমাৰ কাৰণে ৰৈ আছে তুমি বাছা মই তোমাক কৈছোঁ তুমি যিটো সিদ্ধান্ত লৈছা সেইটো পৰিত্যাগ কৰা উজ্জ্বল ভৱিষ্যত তোমাৰ কাৰণে ৰৈ আছে তেওঁ তেতিয়া একদম চক খাই গৈ পেলাই দৌৰ মাৰি কলেজ পালেহি তেওঁ এটা নতুন মানুহ হৈ গ'ল আৰু নতুন মানুহ হৈ পেলাই কেম বেক টু গুৱাহাটী আৰু লাহে তেওঁ পৰিৱৰ্তন হৈ চিফ মিনিষ্টাৰ হৈ গ'ল বিমলা প্ৰসাদ চলিহাৰ নিৰ্বাচনী ইতিহাসত এটা ঘটনা আছে খগেন বৰবৰুৱাক তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু খগেন বৰবৰুৱাৰ যিহেতু তেওঁৰ সামৰ্থ্য নাছিল তেওঁ চাইকেল চলাই পেলাই কমিউনিষ্ট পাৰ্টিৰ নেতা গতিকে তেওঁ চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলায় বিমলা প্ৰসাদ চলিহাই তেওঁক পুতৌ কৰি নিজৰ গাড়ীত উঠাই একেলগে লিফ্ট দিয়ে আৰু একেলগে নিৰ্বাচনী প্ৰচাৰ চলায় একেখন মিটিঙতে দুইজনে ভাষণ দিয়ে বা কেতিয়াবা বাটত পালে লৈ যায় লিফ্ট কৰা মিটিং ক'ত আছে নমাই থৈ আহে কিন্তু সেই নিৰ্বাচনতে বিমলা প্ৰসাদ চলিহা খগেন বৰবৰুৱাৰ হাতত হাৰিলে আৰু অৱশেষত বদৰপুৰৰ উপ নিৰ্বাচনত তেওঁ জয়ী হৈ আহিল তেওঁৰ মহত্ব সেই কথাটো ক'ব লাগিব তেওঁৰ মহত্ব আছিলে আৰু মহত্বৰ ক্ষেত্ৰত বহুত কথা তেওঁৰ কিছু কথা মানিছিলে বিশেষকৈ বামুণক মানে ভাত খোৱাটো মানে আনকি ব্ৰহ্মভোজনটো মানিছিলে আৰু আচৰিত কথা আৰু বামুণক ভাত খাওঁতে আপোনাকো মাতিছিল নেকি মোক পতা নাই কিন্তু মই যিহেতু মই বামুণ মানে বিশেষ এটা যে মই ডিষ্ট্ৰিক্ট পাব্লিচিটি অফিচাৰ ডেপুটি ডাইৰেক্টৰ তেওঁ অৰ্ডিনেৰী অফিচাৰ এটাকো যে পাত্তা দিয়ে তাৰপৰা গ'ল যে তেওঁ ভিতৰে তাৰমানে ব্ৰহ্মভীতি তেওঁ মহান ব্যক্তি আছিলে আৰু কোন ফাঁকি তেওঁ সকলোৱে কয় তেওঁৰ সময়ৰ মানুহ যে তেওঁ খাই খুব ভাল পাইছিলে খুব ভোজন তেওঁ যেতিয়া ঢেৰ খায় সৰহ খায় তেতিয়া বাপুতি ভাত কৈ আছে বাপুতিয়ে ছাৰ বাইদেৱেতো খাবলৈ নিদিয়ে সৰহ খাবলৈ মানা কৰিছে বাইদেৱে মোক ৰাখিব নেকি বুলি কাঁহীখন দিলে মাৰি একদম তেওঁৰ লগতে হেৰি আছিলে আমাৰ এইজন মানুহ আছিলে এই দৰিয়া মানুহ এজন আছিলে ফকীৰ টাইপৰ কি আছে বিখ্যাত মানুহ মহেন্দ্ৰনাথ ডেকা ফুকনে সাধাৰণতে তেওঁ কণ্ট্ৰল কৰিব পাৰিছিলে তেতিয়া মহেন্দ্ৰ ফুকনেও ভয় খাই গ'ল যে তেওঁ ৰুদ্ৰমূৰ্তি দেখি তেতিয়া আৰু তেওঁ মানে সেই সময়ত তেনেকুৱা তেওঁ বেহুচ হৈ গৈছিলে সেই কথাটো কৈছিলে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল।
বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ চলি আছে মেজমেলত আজি আমাৰ মাজত অতিথি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়া আমি বিৰতিলৈ যোৱাৰ পূৰ্বে বিমলা প্ৰসাদ চলিহাৰ ভোজন বিলাসৰ প্ৰসংগত পাতি আছিলোঁ আৰু তাত আপুনি এজন মানুহৰ কথা কৈছিল মহেন্দ্ৰনাথ ডেকা ফুকন তেওঁ নগাঁৱৰ আছিলে বিমলা প্ৰসাদ চলিহাৰ লগত মহেন্দ্ৰনাথ ডেকা ফুকনৰ বন্ধুত্বটো কেনেধৰণৰ মহেন্দ্ৰনাথ ডেকা ফুকন এজন বিচক্ষণ ব্যক্তি আছিলে পঢ়া শুনা কৰা তেওঁৰ ইউনিভাৰ্চিটি ডিগ্ৰী কি আছিলে ক'ব নোৱাৰোঁ কিন্তু অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন অতি বিচক্ষণ ব্যক্তি আছিলে তেওঁ ৰাজনীতিৰ কথা জানিছিলে অসমৰ বুৰঞ্জী জানিছিলে বহুত কথা জানিছিলে সেইবিলাক কাৰণতেই এজন বিচক্ষণ ব্যক্তি হিচাপে তেওঁ নেহৰু আমাৰ চলিহাই খুব ভাল পাইছিলে আৰু মহেন্দ্ৰনাথ ডেকা ফুকন এজন অদ্ভুত চৰিত্ৰৰ মানুহ একেবাৰে খেয়ালি মনৰ তেওঁ কেতিয়াবা ফকীৰৰ দৰে থাকে কেনেকুৱা ধৰণে যে তেওঁ থাকে লাখুটিডাল লৈ থাকিব তেওঁ কণ্ট্ৰল কৰিব ইত্যাদি তেওঁ মানুহে কিছুমানে পগলা বুলি ভাবিব কিছুমান মানুহে টু দি এক্সটেণ্ট অফ হি ইজ এ মেড মেন এই কথাটোও কয় এতিয়া কিন্তু তেওঁ আছিলে যে তীক্ষ্ণ বুদ্ধি সম্পন্ন অতি বিচক্ষণ এগৰাকী এক্সট্ৰা মানে হেৰি আৰু এক্সট্ৰা ব্ৰিলিয়েঞ্চ তেওঁ চলিহা ঘৰত বোলে প্ৰায় থাকিছিল বোলে মুখ্যমন্ত্ৰী আৰু ভাত খাই অনুভৱ তেওঁ পাৰ্মানেণ্ট গেষ্ট আমিতো সদায় তেওঁ তাতেই দেখিছিলোঁ স্থায়ীভাৱে থকাৰ নিচিনা আচ্ছা আৰু এটা চলিহাৰ প্ৰসংগত প্ৰায়ে এই কথাটো ওলায় যে চলিহাই কিবা এটা সমস্যা অলপ গভীৰ পালেই ফটকৈ বেমাৰৰ ভাও জোৰে আৰু অসুখ বুলি চবতে উলিয়াই দিয়ে তেওঁ নোলায় আৰু চিফ ছেক্ৰেটাৰী তেতিয়া আছিল ৰুস্তমজী তেওঁ বোলে সেই লেকৰ কিদুৱাই নে পিছত ৰুস্তমজীও আহিছিল নেকি আছিল ৰুস্তমজীয়ে বোলে খিৰিকীখন খুলি পেলাই ভায়লিন বজাই থাকে ৰাস্তাদি যোৱা মানুহে গম পায় যে চলিহাৰ অসুখ গতিকে ৰুস্তমজীয়ে ভায়লিন বজাই আছে কিমান দূৰ সঁচা সেইটো মই নাজানো কিন্তু ৰুস্তমজীয়ে ভায়লিন বজাইছিলে খুব ভাল পায় সেইখন লৈয়ে ফুৰে মৰ্ণিং ৱাক কৰোঁতে ভায়লিন ধৰাতে আৰু লগত কুকুৰ সেইকেইটাক লৈ পেলাই তেওঁ ধৰি ফুৰে আৰু তেওঁ এগৰাকী বিচক্ষণ মানে প্ৰশাসক নাছিলে তেওঁ এজন খামখেয়ালী এজন মানে ফূৰ্তিবাজ মানুহ আছিলে কিন্তু তেওঁ বিচক্ষণ যাক ধৰ্মানন্দ দাস জাতীয় মানুহ বা এন কিদুৱাই যেনেকুৱা যাক দেখিলেই ভয় লাগি যায় একেবাৰে সাংঘাতিক তেনেকুৱা নাছিলে এন কিদুৱাই কি কৰিলে এন কিদুৱাই এটা সময়ত ছেক্ৰেটেৰিয়েটৰ মানুহবিলাক কোন কেতিয়া আহিছে তেওঁ নিজে গেটত চাই থাকে গেটত থাকি তেওঁ মানে চাই চকীদাৰী কৰে এন কিদুৱাই নটিচ দিছে দেৰি কৰিলে 5 মিনিট নে 10 মিনিট দেৰি কৰিলে সোমাবলৈ নিদিয়ে আৰু ৰুস্তমজী আহিলে ৰুস্তমজী যথেষ্ট দেৰি 15 মিনিট দেৰি ৰুস্তমজী ইউ আৰ টু আৰ্লি ফৰ টুমৰো তেতিয়া তেওঁতো লাজ পাই পেলাই ঘূৰি আহিলে আৰু টু আৰ্লি ফৰ টুমৰো কাইলৈৰ কাৰণে বৰ সোনকালে আহিলে নাই চলিহাই খুব কম কথা কৈছিল আৰু তেওঁ প্ৰায় বেমাৰৰ ভাও জুৰিছিল এই কথাটো খুব চলি থাকে মানুহৰ মাজত সাধাৰণতে চলিছিলে কিন্তু তেওঁ বেমাৰৰ ভাও কিন্তু এনেই তেওঁৰ আমাৰ স্নায়ৱিক অসুবিধা আছিল একেবাৰে অসুখ নথকা আছিলে আৰু কিবা এটা হ'লেই ইৰিটেট হ'লেই তেওঁ অসুখ হৈ যায় সেইটো হয় চলিহাৰ পিছতে আহিল আপোনাৰ শৰৎচন্দ্ৰ সিনহাৰ আমি বিশেষ আলোচনা নকৰোঁ কাৰণ তেওঁক বহুত মানুহে লগো পাইছে শৰৎচন্দ্ৰ সিনহাৰ সৰলতা শৰৎচন্দ্ৰ সিনহাৰ দায়বদ্ধতা শৰৎচন্দ্ৰ সিনহাৰ জনতা দৰদী যিটো মন এইবিলাকত কাৰো দ্বিমত নাই কিন্তু আপুনি মোক কওকচোন যে শৰৎচন্দ্ৰ সিনহাই তেওঁৰ জীৱনকালত তেওঁ মুখ্যমন্ত্ৰী হৈ থাকোঁতে অসমলৈ কি স্থায়ী কাম কৰি গ'ল কি ডাঙৰ বৰঙণি আগবঢ়াই গ'ল আপোনাৰ মনত পৰেনে শৰৎচন্দ্ৰ সিঙৰ সম্পৰ্কত তেখেতৰ পত্নীয়ে এটা কথা কৈছিলে এনেকুৱা উদাসীন মানুহে বিয়া কৰাই অনুচিত এনেকুৱা উদাসীন মানুহে কাৰণ তেওঁ ঘৰখনত কি হৈছে তেওঁ খবৰ নাৰাখে হয় যিজন মানুহে ঘৰখনত কি হৈছে তেওঁৰ কি অভাৱ অভিযোগ পত্নী খবৰ নলয় আৰু পত্নীয়ে ক'বলগীয়া হৈছিল যে এনেকুৱা মানুহে বিয়া কৰাই অনুচিত তাৰমানে শৰৎ সিংহ অতি নিকা চৰিত্ৰৰ মানুহ আছিলে কিন্তু তেওঁ এজন বিচক্ষণ ৰাজনীতিবিদ নাছিলে এক নম্বৰ আৰু তেওঁ দক্ষতাখিনি সকলো সময়তে সুপ্ৰয়োগ কৰিব পৰা নাছিলে মই নিজে তেওঁক পাইছিলোঁ তেওঁৰ ডিচিপ্লিন আছিলে টাইম মতে তেওঁৰ 5টা বজাতে তেওঁ তেওঁৰ কাম আৰম্ভ কৰি কেতিয়াবা কাগজ যিখন দিবলৈ যাওঁ তেওঁ তেতিয়া শুকান ৰুটিৰ সৈতে খায় দুখন আৰু কেতিয়াবা লগত কিবা কণী থাকে এতিয়া মই দুবাৰমান তেওঁৰ তাত খাইছোঁ তেওঁ যেতিয়া চক্ৰৱৰ্তী আহিলে নেকি খাই লওঁ
খাবনে মই চামতো আৰু মই প্ৰেছৰ পৰা বাহিৰে বাহিৰে আহিছোঁ ৰাইজৰ বাতৰি তেতিয়া তেওঁ মোক খাবলৈ দিয়ে আৰু তেওঁৰ লগতে মই ব্ৰেকফাষ্ট কৰোঁ তেওঁ এটা নিচেই মানে নিশিকিন জীৱন যাপন কৰিছিলে এটা কোনো মানে শ্ব' নাছিলে এটা নিশিকিন জীৱন যাপন কৰিছিলে সেইমতেই আছিলে কিন্তু তেওঁ বৈবাহিক ক্ষেত্ৰত তেওঁ পত্নীয়ে ক'লে যে এনেকুৱা ধৰণৰ মানুহে বিয়া কৰা অনুচিত আছিলে সেইটো হ'ল আৰু ৰাজনীতিক ক্ষেত্ৰত তেওঁ এইখিনি দিছপুৰলৈ খৰখেদা কৰি তেওঁৱেই কেপিটেল আনিলে কেপিটেলখন আমাৰ আজি যেতিয়া দিছপুৰতেই হ'ল আমাৰ পাৰ্মানেণ্ট কেপিটেল দিছপুৰত নহয় যদি কলিয়াবৰত হ'লহেঁতেন কিবা হ'লহেঁতেনে সেইকাৰণে কমিটিয়ে কলিয়াবৰ দেৱেশ্বৰ শৰ্মাহঁতে কলিয়াবৰত কেপিটেল কৰাৰ কথা কৈছিলে কলিয়াবৰ হ'লে এখন নতুন ৰাজধানী হ'লহেঁতেন নতুন ঠাই হ'লহেঁতেন বহুত ভাল সুবিধা আছিলে এতিয়া কনজাষ্টেণ্ট এতিয়া আৰু 100 বছৰৰ ভৱিষ্যতত এই দিছপুৰৰ এই কেপিটেলখনত মেইন ৰাস্তাটোৱেদি অহা যোৱা কৰিব পৰা নাই দিছপুৰ কেপিটেলৰ আগৰ মেইন ৰাস্তাটো এইটোতো মেইন ৰাস্তা এইটো ট্ৰেফিক কেনেকুৱা হ'ব ভয়ংকৰ হ'ব সেই কথাটো তেতিয়া সেই ঠাইতে আচলতে স্থায়ী ৰাজধানী সেইখন শৰৎ সিনহাই যেতিয়া আনিছিলে সেইখন অস্থায়ী ৰাজধানী আছিলে তাতেই স্থায়ী কৰাৰ সিদ্ধান্তটো কিন্তু পিছৰ মুখ্যমন্ত্ৰীসকলে কৈছে এই কথাটো সিদ্ধান্তটো সিমান এটা ভাল নহ'ল কিন্তু শ্বিলঙত আমি আৰু কিছুদিন থাকিব পাৰিলোহেঁতেন নেকি নিশ্চয় কাৰণ তাহাঁতেতো এনেই ৰখা নাই পইচা দিবলগীয়া হৈছিলে মেঘালয়ৰ কোনো লোকচান হোৱা নাছিলে কিন্তু কেপ্টেইন চাংমাৰ ইগ' ক্লেছ হ'ল ইগ' ক্লেছ হৈ পেলাই যিমান সোনকালে পাৰে বহু খাচী মানুহে যিমান সোনকালে পাৰে অসমীয়া খেদাওত লাগি গ'ল সেইকাৰণে অসমীয়া মানুহৰ লগত অসমীয়া মানুহৰ ভুলৰ কাৰণে খাচী মানুহে এটা শ্ৰেণীয়ে অসমীয়া মানুহক বেয়া পালে অসমীয়া মানুহে তাত মতিনগৰ খুলিলে তাৰপিছত মতিনগৰ আৰু কি নগৰ বিষ্ণুপুৰ এই যে খুলি পেলাই সেই কাৰবাৰটো কৰিলে মতিৰাম বৰাৰ নামত মতিনগৰ কৰিলে সেইবিলাক কৰিব নালাগিছিলে কোৱাৰ কাৰণে ইণ্টেলিজেণ্ট ছেকশ্যন অফ খাচী তেওঁলোকে গ্ৰেজুৱেলি তেওঁলোকে বেয়া পাই আহিছিলে আৰু যিমান পাৰে সোনকালে খেদাবৰ কাৰণে যত্ন কৰিছিলে সেইটো অসমীয়া মানুহৰ ৰাজনৈতিক বিচক্ষণতা অভাৱৰ কাৰণে সেইটো হ'ল শৰৎ সিনহাৰ পিছতেই আহিল গোলাপ বৰবৰাক লগ পোৱা মানুহ আমাৰ দৰ্শকৰ মাজত নিশ্চয় বহুত আছে গোলাপ বৰবৰাৰ লগত আপোনাৰ সম্পৰ্কটো কি ধৰণৰ গোলাপ বৰবৰা মোতকৈ ছিনিয়ৰ আছিলে তেতিয়া ষ্টুডেণ্ট মুভমেণ্ট আছিলে তেতিয়া তেওঁ আমাৰ ছ'চিয়েলিষ্ট গ্ৰুপৰ তেওঁ আছিলে য়ং ছ'চিয়েলিষ্ট গ্ৰুপৰ মোতকৈ কেইবছৰমানৰ তেওঁ ডাঙৰ আছিলে কিন্তু মোৰ লগত খুব ভাল যেতিয়া তেওঁ তিনিচুকীয়াৰ অৰ্ডিনেৰী পাণৰ দোকানৰ ওচৰত চুখামলি থাকে তিনিচুকীয়াৰ কোনোবা পাণ দোকানৰ ওচৰতে চুখামলি থাকে চুখা খাইছিলে এনেকুৱা চুখা খাইছিলে তেতিয়া তেওঁ বহু সময় তেওঁক মই লগ পাইছোঁ আৰু সেইদৰে তেনেই নিশিকিন অৱস্থাত থাকোঁতেও মই তেওঁক পাইছোঁ আৰু চিফ মিনিষ্টাৰ যেতিয়া হ'ল এবাৰ বেলজিয়ামৰ এম্বেচেডৰ আহিলে এম্বেচেডৰ আহিলে তেওঁ তেতিয়া তেওঁ অলপমান পাণো কৰিছিলে পানীয় মাজে মাজে পাণ কৰে মাজে খুৰা পাণ কৰে তেওঁ কৰিছিলে কি ধুতিখন সেই লুঙি কৰি পেলাই ধুতিখন পিন্ধি আছিলে মানে ৰিচক আপুনি এইটো পথেৰে সৈতে এম্বেচেডৰ কৰিব নোৱাৰে আপুনি ড্ৰেছ বদলাই থওক বদলাব লাগিব নেকি নহয় এম্বেচেডৰ এজন আহিছে তেওঁ গৈ পেলাই আপোনাৰ সম্পৰ্কে কি তেওঁ পাব্লিচিটি দিব তেতিয়া তেওঁক মই কৈ পেলাই তেওঁ ড্ৰেছযোৰ বদলাইছে বেলজিয়ামৰ হেৰিয়াৰ লগত কথা পাতিছোঁ তাৰপিছত সেই যেতিয়া জয়প্ৰকাশৰ কথাটো কৈছিলে তাৰমানে মোৰ লগত তেওঁৰ বন্ধুত্ব তেওঁৰ যেতিয়া চিফ মিনিষ্টাৰ হ'ল তেতিয়া তেওঁক মই চিফ মিনিষ্টাৰ তেতিয়া মই NEC লৈ গ'লোঁ সেইকাৰণে তেওঁ যেতিয়া চিফ মিনিষ্টাৰ হৈ আছিলে তেতিয়া সেইটো সময়ত মই তেওঁক পোৱা নাছিলোঁ সেইখিনি সময়ত আপুনি নৰ্থ ইষ্ট কাউন্সিললৈ গৈছিল এনে গোলাপ বৰবৰা তেওঁ আপুনি ৰাজ্যসভাৰো সদস্য হিচাপে তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা ৰাজ্যসভাৰ সদস্য থাকোঁতে তেওঁ খুব ভাল পাৰ্ট প্লে কৰিছিল কেইবাটাও ক্ষেত্ৰত আচ্ছা যেনে তেওঁ অসমৰ সমস্যা সম্পৰ্কত কৈছিলে আৰু হিন্দী ক'ব পাৰিছিলে ভাল হিন্দী কৈছিলে সেইটো কাৰণে অসমৰ কেইবাটাও সমস্যাৰ ক্ষেত্ৰত তেওঁ পাৰ্লিয়ামেণ্টৰ ৰেকৰ্ডত তেওঁৰ নামখিনি আছে সেইকাৰণে অসমৰ সমস্যাৰ সম্পৰ্কত বিশেষকৈ অসমীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত তেওঁ বহু কথা কৈছিলে বৰবৰাৰ চৰকাৰখনৰ পতনৰ নেপথ্যত তেওঁতো চৰকাৰখন সম্পূৰ্ণ কৰিব নাপালে নোপোৱাৰ কাৰণটো হ'ল যে তিনিচুকীয়াৰ কোনোবা এজন মদৰ মহল কাৰণটো ঘটনাটো কি সেইটো মদৰ মহল তেওঁ মানে উৎখাত কৰিব খুজিছিলে উৎখাত কৰিব খোজোঁতে তেওঁ হিতে বিপৰীত হ'ল কাৰণ সেইটো চক্ৰ যিটোৱে কংগ্ৰেছী বহু নেতাৰ আশীৰ্বাদ পুষ্ট সেইটো চক্ৰ আছিলে সেইকাৰণে কংগ্ৰেছৰ
বহু মানে আশীৰ্বাদ আৰু পাৰ্টিৰ ইফালে ছ'চিয়েলিষ্ট পাৰ্টিৰো বহুত মানে মানুহ সেই চক্ৰটোৰ লগত আছিলে থকাৰ কাৰণে বিভিন্ন চক্ৰই সন্মিলিত ষড়যন্ত্ৰৰ বলি হ'ল গোলাপ বৰবৰা তেওঁক বাহিৰ কৰি দিলে আপোনাৰ গোলাপ বৰবৰাৰ পিছত আহিল আপোনাৰ যোগেন হাজৰিকা যোগেন হাজৰিকা যেতিয়া উকিল আছিলে উকিল থাকোঁতে ডিব্ৰুগড়ত মই তেওঁক পাইছোঁ উকিল হিচাপে আৰু তেতিয়া সঘনেই তেওঁক লগ পাই থাকোঁ আৰু তেতিয়া এগৰাকী ডিষ্ট্ৰিক্ট অফিচাৰ তেওঁ মোক সন্মান কৰে যদিও বয়সত ডাঙৰ আৰু তদুপৰি তেওঁৰ শাহুৱেক পদ্মকুমাৰী গোহাঁই আপুনি কেশৱ গগৈৰ কথা কৈছে কেশৱ গগৈ ডিব্ৰুগড়ত উকিল আছিল কেশৱ গগৈয়ে যেতিয়া উকিল থাকোঁতে তেওঁৰ শাহুৱেক আছিলে পদ্মকুমাৰী গোহাঁই তেখেতে মোৰ গাড়ীত পাব্লিচিটি গাড়ীখনতে তেখেতে যেতিয়া তেখেতক নিমন্ত্ৰণ কৰিবলৈ আহে এই পাব্লিচিটি অফিচাৰক মাতিবা তেওঁৰ হাতত মাইক আছে আৰু গাড়ী আছে তেওঁ মোৰ গাড়ীখন পাবৰ কাৰণেই মাইক পাবৰ কাৰণে মোক মাতিবলৈ কয় তেতিয়া এম এল এ গাড়ী নাছিলে তেওঁ নাছিলে যোগেন হাজৰিকা নাছিলে দেৱেন হাজৰিকা এইবিলাকে মোৰ গাড়ীতেই অহা যোৱা কৰিছিলে কেশৱ গগৈ যেতিয়া মুখ্যমন্ত্ৰী হ'ল তেতিয়া আপুনি বোধ কৰোঁ NEC-ত আছিল তেতিয়া সেই সময়ত মই NEC-ত আছিলোঁ কিন্তু তেওঁ আমাৰ NEC যিজন ছেক্ৰেটেৰী মোলৈ এইখেত চিফ মিনিষ্টাৰ মোৰ লগত ভাল চিনাকি আছে মিৰাণী খুব ভাল বিচক্ষণ মানে IAS অফিচাৰ IAS টপাৰ তেওঁ আৰু MA-টো টপাৰ ইউনিভাৰ্চিটি টপাৰ সেইকাৰণে আমাৰ সেই সময়ৰ যিগৰাকী আমাৰ গভৰ্ণৰ আছিলে এল পি সিঙৰ ICS-ৰ টপাৰ আৰু হোম ছেক্ৰেটেৰী অফ ইণ্ডিয়া আছিলে অতি বিচক্ষণ ICS মষ্ট এফিচিয়েণ্ট আৰু চিফ ছেক্ৰেটেৰী 15 বছৰ ধৰি তেওঁ চিফ ছেক্ৰেটেৰী আছিলে বিহাৰৰ ভাৰতবৰ্ষৰ কোনো মানুহে 15 বছৰ ধৰি চিফ ছেক্ৰেটেৰী কোনো হ'ব পৰা নাই তেওঁ এফিচিয়েঞ্চিৰ কাৰণে তেতিয়া মিৰাণী হ'ল টপাৰ ইউনিভাৰ্চিটি আৰু IAS-ত মিৰাণীৰ লগত মোৰ ভাল LP সিঙৰ লগত মোৰ ভাল মিৰাণীয়ে কয় তেওঁ কেইটামান ল'ৰাৰ মাজত ICS পাছ কৰিছে মই যে ইউনিভাৰ্চিটিত ষ্টেণ্ড কৰা IAS-ত পাছ কৰা কেইটামান তেওঁ মোৰ লগত কি পাব এতিয়া হেৰিয়ে কয় LP সিঙে কয় মিৰাণীয়ে কি কওঁ এতিয়া কেইশ নম্বৰ তাৰ IAS-ত তাৰ নম্বৰ কিমান খবৰ ল'বাচোন বোলো কি আমাৰ বাৰ হেৰি ICS-তে 4,000 নে 5,000 নম্বৰ ই 1200 নে 1500 নম্বৰ লৈ পেলাই পাছ কৰি আহিছে 1200 নে 1500 নম্বৰৰ কুৱেশ্যন লৈ পেলাই কৰি আহিছে সি আকৌ মোৰ লগত কম্পিট কৰে এই যে ইগ' ক্লেছ আছিলে এইটো কাৰণে মই দুইজনকে মই সন্ধি স্থাপনৰ কাৰণে যত্ন কৰিছোঁ কেতিয়াবা মিটিং খঙত একেবাৰে তেওঁ মিটিং বন্ধ কৰি দিয়ে তেওঁ কিবা এদিন এমাহমান ধৰি মিটিং নহয় তেতিয়া মই আৰু গভৰ্ণৰক কওঁ মিৰাণী কওঁ ছাৰ মিটিং চিংটো দিব মইতো দিবই পাৰোঁ গভৰ্ণৰে দিলেহে মিটিং দিব পাৰোঁ তেতিয়া মই গভৰ্ণৰক ক'লোঁ ছাৰ মিটিংখন মিৰাণীয়েতো কনভেণ্টটো মিৰাণীহে কৰিব মইতো কনভেণ্ট নকৰোঁ মই আপত্তি নাই তাৰমানে দুইজনৰ ইগ' ক্লেছ থাকোঁতে মানে হৈছে কিন্তু মই যিহেতু মই পাব্লিচিটি অফিচাৰ মোৰ মানে কৌশল প্ৰয়োগ কৰিব পাৰোঁ দুইজনৰে পাব্লিচিটি দিওঁ ভাল পায় সেইকাৰণে সন্ধি স্থাপন কৰি পিছত মিটিং হয় আৰু এই যে আপুনি কেশৱ গগৈ প্ৰসংগত আহোঁতে মিৰাণী আৰু LP সিঙৰ কথাটো আহিল কেশৱ গগৈ যেতিয়া চিফ মিনিষ্টাৰ আছিলে তেতিয়া মই মিৰাণীক ক'লোঁ যে ব'লক কেশৱ গগৈ মই আগতে চিনি পাওঁ তেওঁ চিফ মিনিষ্টাৰ এতিয়া তেওঁক দেখা কৰোঁ ভাল ঠিক আছে বোলা কেশৱ গগৈ তালৈ আহিলোঁ কেশৱ গগৈটো ইনফৰ্মেল বমফুলা টাইপৰ মানুহ আৰু তেওঁৰ কোনো শ্ব'টো নাই আৰু কোনো শ্ব'টো নোহোৱাকৈ আৰু চাহ তাহ খোৱালে আৰু মিৰাণীক সুধিলে আৰু তেতিয়া স্কিম কিখিনি আছে খবৰ ল'লে তেতিয়া অসমৰ কাৰণে স্পেচিয়েল ক'লে মিৰাণী আমাৰ কাৰণে কিবা স্পেচিয়েল স্কিম কাৰণ অসমখন ডাঙৰ কাৰণে এই ক্ষুদ্ৰ ৰাজ্যবিলাকে বেছি স্কিম লয় NEC দিছে ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট গোটেইখিনি সুসমন্বিত বিকাশৰ কাৰণে NEC হ'ল সেইকাৰণে দুৰ্বলবিলাকক বেছি স্পেচিয়েলিটি দিয়া যায় সেইকাৰণে দুৰ্বল যিবিলাক ৰাজ্য সেইবিলাকৰ তুলনাত অসম উন্নত অসমে সিমান শ্বেয়াৰটো নাপায় ডাঙৰ আৰু উন্নত কিছু সেইকাৰণে তেতিয়া হেৰিয়ে ক'লে কেশৱ গগৈয়ে কৈছিলে বোলে আপোনালোকে আমাক অকল অসমখন যে উন্নত বুলি আপোনালোকে নধৰিব একে লেভেলত শ্বেয়াৰটো আমাৰ একেবাৰে নগণ্য নকৰিব দিব এই যোগেন্দ্ৰনাথ হাজৰিকা কিছুদিনৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে আপুনি তেওঁক কেনেকৈ চিনি পাইছে তেওঁ যেতিয়া MP আছিলে তেওঁ গাড়ী ঘোঁৰা নাই তেওঁ মিটিং মাটাঙলৈ যাব তেওঁ পানীতোলাত থাকে পানীতোলাত থাকোঁতে মোক তেওঁ কয় যে আপুনি খবৰ লয় যাওঁতে মোক লৈ যাব দেই তেতিয়া দেৱেন হাজৰিকা বুলি এজন পিছত মিনিষ্টাৰ হ'ল MLA দেৱেন হাজৰিকা থাকে লাহোৱালত আৰু পানীতোলাত থাকে আমাৰ যোগেন হাজৰিকা
দেৱেন হাজৰিকাই ছাতি এটা লৈ পেলাই আম গছৰ তলত ৰৈ থাকে লাহোৰত পাব্লিচিটি গাড়ীত উঠি পেলাই যাব ইফালে পানী তোলাটো যোগেন হাজৰিকা ৰৈ থাকে ছাতি লৈ পেলাই পাব্লিচিটি গাড়ীত উঠি মিটিং কৰি যাব এজন MLA এজন MP এই যে তেতিয়াৰ দিনত এজন MP লিফ্ট দিবলগীয়া হৈছে এজন পাব্লিচিটি অফিচাৰে আৰু এজন MLA লিফ্ট দিবলগীয়া হৈছে এতিয়া সেইটো পাব্লিচিটি যোগেন হাজৰিকা তেওঁতো নেহেৰু মন্ত্ৰীসভাৰ সংসদীয় সচিব আছিলে তেওঁক নেহেৰুৱে খুব বিশ্বাস কৰিছিল বুলি জনা যায় যোগেন হাজৰিকাক আপুনি সেই সময়ত কেনেকৈ পাইছিল তেতিয়া মই তেওঁ যিহেতু মই ৰেগুলাৰলি তেওঁ লিফ্ট দিওঁ মোৰ বৰ ভাল আৰু এবাৰ ডিব্ৰুগড়ত এখন মিটিং হৈছে ফায়াৰ চাৰ্ভিছ ডেত মানে মই জুইৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি হিউমেন চিভিলাইজেশ্যন এণ্ড ফায়াৰ এটা দিলোঁ বক্তৃতা তেতিয়া তেওঁ কৈছে যে পাব্লিচিটি অফিচাৰৰ এনচাইক্ল'পেডিক তেওঁ এই শব্দটো কৈছে পাব্লিচিটি অফিচাৰৰ এনচাইক্ল'পেডিক যিটো ভাষণ সেইটোৰ পিছত আৰু মই নতুনকৈ কথা ক'ব নোখোজোঁ এতিয়া আপুনি জুই নুমুৱাৰ মিটিঙত গৈ পেলাই জুই আৱিষ্কাৰৰ পৰা আৰম্ভ কৰিলে এইখিনি কৰি যেতিয়া মানে তেওঁ পঢ়া শুনা কৰি পেলাই গৈছিলোঁ আৰু যথেষ্ট দিলোঁ আৰু ৱৰ্ল্ডৰ লণ্ডন ফায়াৰ গ্ৰেট ৱৰ্ল্ডৰ ক'ত বিখ্যাত চিটিবিলাকত কেনেকৈ জুই জ্বলিছিলে সেইবিলাকো মানে মাৰিলোঁ মাৰি পেলাই এনেকুৱা হৈছিলে সেইটো ক'লোঁ তেতিয়া তেওঁ কৈছে এনচাইক্ল'পেডিক স্পীচ বুলি কৈছে আচ্ছা This program was brought to you by Oil India Limited, a people's company.